হয় নিশ্চয়কৈ ক'ব লাগিব মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ যি হাটশিমলা প্ৰাথমিক বিদ্যালয় লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত সেই হাটশিমলা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি NKTV দৰ্শকসকলক দেখিবলৈ যত্ন কৰিছোঁ। ইয়াত দেখিছে আচলতে যে হাটশিমলা প্ৰাথমিক বিদ্যালয়ত এখন আচলতে টিঙৰ চালিৰ তলত এনেকৈ আচলতে কোন ছাত্ৰ ছাত্ৰীক আচলতে পাঠদান কৰিব লগা হৈছে যি সময়ত শিক্ষা বিভাগে উন্নয়নৰ দাবী কৰিছে। উন্নয়নৰ দাবী কৰাৰ দৃশ্য আমি NKTV দৰ্শকসকলক দেখি আছোঁ। এয়া হৈছে প্ৰকৃত উন্নয়ন আৰু পোনে পোনে আমি NKTV দৰ্শকসকলক স্কুলখনৰ ভিতৰৰ যি দৃশ্য সেই দৃশ্য আমি দেখিবলৈ যত্ন কৰিছোঁ। ইয়াত দেখিছে যে এই স্কুলখনত আচলতে ভিতৰৰ যি দৃশ্য আচলতে ইয়াত আচলতে ছাত্ৰ ছাত্ৰীয়ে পাঠদানৰ উপযোগী ব্যৱস্থা ইয়াত নাই। যি সময়ত শিক্ষা বিভাগে কোটি কোটি টকা ব্যয় কৰি আছে আচলতে শিক্ষাৰ নামত যি ধন খৰচ কৰি আছে বিভিন্ন ধৰণৰ অত্যাধুনিক বিল্ডিং আচলতে আবণ্টন দিয়া হৈছে তেনে ক্ষেত্ৰত আচলতে এই প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। ইয়াত এজন শিক্ষক আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম। আচলতে দেখিবলৈ পাইছোঁ অতি দুখ লগা পৰিৱেশৰ মাজত আপোনালোকে ছাত্ৰ ছাত্ৰীক পাঠদান কৰিব লগা হৈছে, কি ক'ব? হয়, আমাৰ বিদ্যালয়ৰ বিল্ডিং ব্ৰেণ্ড এতিয়ালৈকে হোৱা নাই আৰু আমি এনেকুৱা পৰিৱেশত ষ্টুডেণ্টক মানে কি শিকাই থাকিবলগীয়া হৈছে। ষ্টুডেণ্টৰ কাৰণে বহুত অসুবিধা হৈছে, প্লাছ আমাৰো অসুবিধা হয় কাৰণ যেতিয়া শ্ৰেণীকোঠাটো ঠিক নাথাকিব তেতিয়া ছাত্ৰ ছাত্ৰীৰো মনবিলাক ভালে নাথাকে বা সিহঁতৰ পাঠদান লোৱাৰ কাৰণে যিটো আনন্দদায়ক শিক্ষা এতিয়া, গতিকে সেই পৰিৱেশ এটা গঠন কৰাৰ কাৰণে শ্ৰেণীকোঠাটো খুবেই প্ৰয়োজন। আৰু এই ক্ষেত্ৰত চৰকাৰক বা অফিচিয়েল আমাৰ যি ছিষ্টেম আছে অনুৰোধ জনাম তেখেতসকলে যাতে আমাৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ সুব্যৱস্থা কৰি দিয়ে আৰু এইখিনিয়ে কৈছোঁ। পুনৰাই আমি NKTV দৰ্শকসকলক দেখিবলৈ যত্ন কৰিছোঁ। ইয়াত দেখিছে যে হাটশিমলা প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ, য'ত আচলতে এই টিঙৰ চালিৰ তলত আচলতে যি পৰিৱেশ থাকিব লাগে শিক্ষাৰ সেই পৰিৱেশ আমি দেখিবলৈ পোৱা নাই। যি আচলতে এনে দৃশ্য আমি NKTV আৰু এবাৰ দেখিবলৈ যত্ন কৰিছিলোঁ, কিন্তু তাৰ পিছতো বিভাগীয় ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আচলতে শিক্ষা বিভাগে যিমানে দাবী কৰক উন্নয়নৰ দাবী কৰক আচলতে প্ৰকৃত ইয়াই হৈছে উন্নয়ন। আমাৰ এই প্ৰতিবেদনৰ পিছত বিভাগীয় ফালৰ পৰা কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়ে হ'ব লক্ষণীয়।